Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমাৰ মাধ্যমিক শিক্ষা বিভাগৰ পৰা ৰিলিজ হোৱা এখন অৰ্ডাৰ সম্পৰ্কে শ্বেয়াৰ কৰিব বিচাৰিছো আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ অসমত ভালেকেইখন টি গাৰ্ডেন মডেল স্কুল চৰকাৰে স্থাপন কৰিছিল, কিন্তু সেই স্কুলবিলাকত পাৰ্মানেণ্ট টিচাৰ এপইণ্টমেণ্ট কৰা হোৱা নাছিল। গতিকে এই অৰ্ডাৰটোৰ জৰিয়তে আমাৰ অসমৰ সেইবিলাক স্কুলত কিছুমান পাৰ্মানেণ্ট টিচাৰৰ ভেকেঞ্চি ক্ৰিয়েট কৰা হৈছে আৰু এই অৰ্ডাৰটোৱে আমাৰ যিবিলাক টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ এইবাৰ অৱতীৰ্ণ হৈছিল তেওঁলোকৰ কাৰণে যথেষ্ট এটা আশা এটা কঢ়িয়াই আনিছে। কাৰণ কিয় এই ভেকেঞ্চিখিনি সৃষ্টি কৰাৰ ফলত পুনৰ আমাৰ যি ভেকেঞ্চিৰ সংখ্যা আছিল সেয়া বৃদ্ধি হ'ব আৰু ইয়াত কি ভেকেঞ্চি সৃষ্টি কৰা হৈছে এইখিনি আমি চাম। তো ইয়াত অৰ্ডাৰটোত কি আছে চাওঁ। প্ৰথমতে ইন পাৰ্চেন্স অফ দ্য গভৰ্ণমেণ্ট অফ এপ্ৰুভেল কমিউনিকেটেড লেটাৰ নম্বৰ এইবিলাক আছে ইয়াতে। ফলোয়িং হেডমাষ্টাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ আৰ হিয়াৰ বাই এলটেড টু 118 টি গাৰ্ডেন মডেল স্কুল অফ ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছ অফ আছাম। তো 118খন যি মডেল স্কুল আছে আমাৰ অসমৰ চাহ বাগিচাবিলাকত, সেই চাহ বাগিচাবিলাকত থকা মডেল স্কুলবিলাকত এই পোষ্টকেইটা এলট কৰা হৈছে বা এই পোষ্টকেইটা সেই বাগানৰ স্কুলকেইখনৰ কাৰণে ক্ৰিয়েট কৰা হৈছে। তো ইয়াতে আমি চাম। তো ইয়াতে প্ৰথমতে আছে ডিষ্ট্ৰিক্ট, তাৰপিছত টি গাৰ্ডেনৰ অল মডেল স্কুলৰ নাম অৰ্থাৎ পুৰণা নামটো আছে আৰু নতুন নামো দিয়া হৈছে। নেক্সট হেডমাষ্টাৰৰ পোষ্ট ক্ৰিয়েট কৰা হৈছে। ইয়াত দেখিছে নেম এণ্ড নাম্বাৰ অফ পোষ্ট ক্ৰিয়েটেড। হেডমাষ্টাৰৰ পোষ্ট ক্ৰিয়েট কৰা হৈছে পেমেণ্ট 3 আণ্ডাৰত আৰু স্কেলটো দেখা হৈছে 22,000ৰ পৰা ষ্টাৰ্ট আৰু গ্ৰেড পে হৈছে 11,800। ঠিক তেনেকৈ গ্ৰেজুৱেট টিচাৰৰ পোষ্টটো ক্ৰিয়েট কৰা হৈছে, স্কেলটো ছেইম 14,000 টু 800 7,000 গ্ৰেড পে। আৰু প্ৰত্যেকখন বিদ্যালয়ত আপোনালোকে চাব প্ৰত্যেকখন বিদ্যালয়তে হেডমাষ্টাৰ এটা পোষ্ট ক্ৰিয়েট কৰা হৈছে, GT ছায়েন্সৰ 2টা পোষ্ট, GT মেথমেটিক্সৰ 1টা পোষ্ট আৰু GT আৰ্টছৰ 4টা পোষ্ট। তো টোটেল 7টা গ্ৰেজুৱেট টিচাৰৰ পোষ্ট এখন বিদ্যালয়ত সৃষ্টি কৰা হৈছে। তো 118খন টি গাৰ্ডেন স্কুলত যদি আমি চাওঁ 7টাকে যদি আমি চাওঁ 7 × 118, তেতিয়া আমি টোটেল কৰিলে গম পাই যাম কিমান ভেকেঞ্চি ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াতে গোটেইকেইটা পেজ নাই, কিন্তু যিকেইটা পেজ আছে ইয়াতে মই আপোনালোক দেখাই আছোঁ কোন ডিষ্ট্ৰিক্টত আছে। তো এইবিলাক হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টত প্ৰথমতে আছে পদ্মভূষণ বিজয় চন্দ্ৰ ভাগৱতী আদৰ্শ বিদ্যালয়। তো ইয়াতে GT ছায়েন্সৰ 2টা পোষ্ট, GT মেথমেটিক্স এটা, GT আৰ্টছৰ 4টা। তো এনেকৈ স্কুল ৱাইজত ভেকেঞ্চিবিলাক আছে, আপোনালোকে চাব তলত গৈ থাকিব। বিশ্বনাথত আছে এইকেইখন, তাৰপিছত নেক্সট কাছাৰতো আছে, কাছাৰতো কেইবাখনো স্কুল আছে, 4খন স্কুল আছে কাছাৰত। আৰু চৰাইদেউতো 4খন স্কুল আছে, দৰঙত আছে এখন, টঙানী টি ষ্টেট মডেল স্কুল, ধুবুৰীতো আছে 2খন, ছয়বাৰী টি ষ্টেট মডেল স্কুল আৰু চাপৰ টি ষ্টেট মডেল স্কুল। ডিব্ৰুগড়ত বহুতকেইখন আছে, ইয়াত দেখিছে আপোনালোকে, যিসকলে কনচাৰ্ণ ডিষ্ট্ৰিক্টৰ বাসিন্দা গম পাব। তো টোটেল 36খন স্কুলৰ ইয়াত পেজ আছে। গোটেইকেইটা পেজ মই পোৱা নাই, আপোনালোকৰ তাত যদি কোনোবাই যদি পাইছে কমেণ্ট কৰি জনাব। তো এইখিনি যিহেতু নতুনকৈ আৰু 118খন স্কুলত এইখিনি ভেকেঞ্চি ৰিলিজ হ'ল, তো ই আমাৰ যিসকল টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত পাৰ্টিচিপেট কৰা কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে যথেষ্ট এটা আশা এটা কঢ়িয়াই আনিছে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। আৰু যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৱে ভেকেঞ্চি আপডেটখিনি পায়। আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।